নমস্কাৰ মোৰ ইউটিউব চেনেল ৰজত ব্লগতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ' ন'টিফিকেশ্যনবোৰ আপোনালোকে আগতীয়াকৈ পায়। বন্ধুসকল অলপ দেৰি হ'ল মানে ব্লগ দিওঁতে কেলেকি ঘৰৰ কাম চলি আছে যে আৰু ঘৰৰ বহুত আপডেট আছে মানে সেইকেইটা কৰিবলৈ বহুত কাম আছে আৰু বহুতে সুধি আছিলে ইউটিউবৰ বাহিৰে কি কৰে। ইউটিউবৰ বাহিৰে মানে এনেকৈ ঘৰৰ কাম থাকে, দোকানৰ কাম থাকে, জানে আৰু আপোনালোকে শিডিউলটো মানে নিজে মেইনটেইন কৰিবলগীয়া। বিজিৰ মাজতো যোনটো 3 ঘণ্টা টাইম পাওঁ তাতে ভিডিঅ' বনাবলগীয়া হয় আৰু তপন ভাই আহিছে লগতে। আৰু আজিৰ যোনটো ৰেচিপি বনোৱা হ'ব বন্ধুসকল, বেংগলী এগ ৰেচিপি, সেইটো একবাৰ আপোনালোকে ঘৰত নিশ্চয় ট্ৰাই কৰি চাব, বহুত টেষ্টি হয় আৰু খাবৰ কাৰণে। আৰু আজি আপোনালোকক বনাই পেলাই মানে নতুন ৰেচিপিটো লৈ আনিছোঁ, শেষলৈ চাই থাকিব তেতিয়া গম পাব বন্ধুসকল। ইফালে আমাৰ তপন ভাই আহি গ'ল। ঐ ভাই কি কাটি আছোঁ? ইফালে পটেটো এইফালে বেংগলী ৰেচিপিৰ কাৰণে মানে এইফালে আলুখিনি সৰু সৰু শ্লাইচকৈ কাটি আছে আৰু এনেকৈ লম্বাকৈ কাটিব দেই। মানে প্ৰথমতে মানে এইটো ভাজি আলু কাটা ষ্টাইলত আৰু মানে কি ক'ম আৰু তেৰেনাম নেকি? আৰু মছলাৰ কাৰণে এইফালে ৰেড চিলি পাউডাৰ আছে, তাৰপিছত এয়া কৰিয়েণ্ডাৰ পাউডাৰ, হালধি পাউডাৰ, তাৰপিছত এইফালে আছে বেচন আৰু এইফালে নিমখ আৰু ঢেৰ কিবা কিবি লাগে আৰু নে কি ভাই? বহুত বস্তু লাগে মানে চালে গম পাব মানে বহুত ইউনিক ৰেচিপি হয় এইটো। আৰু এইফালে চাব পিঁয়াজ, আন্দা পকৰা টাইপে আৰু চালে গম পাব আৰু হৈ আছে কি ন। এইফালে গৰম মছলা আৰু যোনটো মানে বনাব ইনগ্ৰিডিয়েণ্টছটো মানে এইফালে আণ্ডাৰ পৰাই বনোৱা হ'ব, যিহেতু এইফালে 2টা আণ্ডা ইউজ কৰা হ'ব নে কি ভাই? এইফালে কাটি আছে তপন ভাই পুৰা ধুনীয়াকৈ। আজি ছেটআপটো চাব না বন্ধুসকল, ডাইৰেক্ট তলৰ ফালে মানে গোটেই টাইলছৰ টুকুৰা আছে ন, এইকেইটাই লগাই দিছোঁ মানে আজি। বস্তা চস্তা একো ইউজ কৰা নাই আৰু নাই, গম পাইছে আৰু ঘৰ বনি আছে যিহেতু। এইফালে চাব গোটেই মানে মাটি এইফালে পেলোৱা হৈছে যে। এইফালে চাবচোন বন্ধুসকল, ভণ্টিয়ে মানে এইফালে কেঁচা জলকীয়াখিনি সৰু সৰুকৈ কাটি থৈছিলে। তাৰপিছত এইফালে প্ৰথমতে মানে এইফালে পিঁয়াজ লাগে যে এইফালে সৰু সৰুকৈ মানে কাটি থৈছে। তাৰপিছত এইফালে নহৰুখিনি আৰু লগতে আদাও লাগিব নেকি? আদাও লাগিব, আদা নহৰু পেষ্ট। আলুখিনি কাটা হ'ল, এইৰকম ষ্টাইলে কাটিব লাগে। এতিয়া ইয়াত পানী দি দিম দেই, পানীটো দি দিব লাগে। মানে একো ক'ব নাই আৰু মানে বুলি ওলাই যায় মুখৰ পৰা, মানে ক'ব নাই কাৰণে আজি নকয় মানে ওলাই গ'ল আকৌ নাই আজি মানে নকওঁ মানে মই সেইটো কাৰণে নকওঁ আজি। এইফালে এতিয়া কাটি আছে পিঁয়াজখিনি 2 প্ৰকাৰত কাটা হৈছিলে মানে, এটা সৰু সৰু চাইজত কাটিছে আৰু এটা একদম মানে কি ষ্টাইলত কাটিব আৰু চাব। এইফালে পাতলাকৈ কাটি আছে। কাৰিকৰটো বেলেগ হয়। কাৰিকৰে ডাইৰেকশ্যন দি আছে মানে কোনফালে কি কাটিব লাগে। প্ৰথমতে চাদা কাটা দিছোঁ, চাদা কাটা এনেকুৱা ল'বলৈ নাই। ভাই তোৰ কাটাটো ভাল লাগে, মই আজিলৈ ইমান দিন চালোঁ কিন্তু তোৰলৈকে স্পীড কাটিব নোৱাৰোঁ। চবৰ নাখাওঁ যে সেইটো কাৰণে কাটা समझ रहे हो? এইফালে চাব লাষ্টত ধনিয়া লাগে যে, যিহেতু চব ঘৰৰ পৰাই কাটি লৈছে। লাষ্টত নহয় নেকি? যোনটো পকৰীটো বনাবি এইটোত ইউজ কৰে ন, সেইটো কাৰণে মানে ধনিয়া কাটি আছেগৈ। চাবচোন কম্বিনেশ্যনটো কি ধুনীয়াকৈ সজাই তুলিছে মানে কলপাতত। ৱাহ, পুৰা স্পীডত দিছোঁ ভাই আজি। এইফালে বন্ধুসকল আমাৰ জুই জ্বলি ৰেডি। এইফালে আমাৰ কাৰিকৰ মানে প্ৰথমতে কি দিবি ক, ভণ্টি হয় আজি যিহেতু। এইফালে বেচন দিলে, তাৰপিছত 3 চামুচ এইফালে বেচন দিয়া হ'ল। এতিয়া কি দিবিগৈ? জুইটো বেছি হ'লগৈ মানে এইটো। এইফালে পিঁয়াজখিনি দিবগৈ এতিয়া। কাটা পিঁয়াজখিনি সৰু সৰুকৈ কাটিছিলে যিহেতু। গৰম লাগিছে নেকি ভাই? এইফালে পিঁয়াজখিনি দি ল'লেগৈ, জলকীয়া সৰু সৰুকৈ যোনটো কাটিছিলে যে।
তাৰপিছত এতিয়া কি দিবি নহৰু নহৰু লগতে নহৰু গ'ল ধনিয়া ধনিয়া লাষ্টত ন ৱাহ এতিয়া কি দিবিগে ৰেড চিলি পাউডাৰ এইফালে ইমান দিলে বেছি দিবি এতিয়া যাব ইয়াত সোৱাদ অনুসাৰ নিমখ এইটো ধনিয়া পাউডাৰ কৰিয়েণ্ডাৰ পাউডাৰ মানে ধনিয়া পাউডাৰ হয় বন্ধুসকল আৰু হালধি আৰু লাষ্টত যাব ইয়াত হালধি দুটা আন্দা যাব এইফালে কালি লৈ গ'ল একো নাই দি দে এইফালে এটা আন্দা তাৰপিছত এইফালে আৰু এটা ইয়াত পানী নিমিলালে আন্দাৰ পৰাই হৈ যাব আন্দাৰ পৰাই হৈ যাব ন এয়া চাব এতিয়া ফেটিছে কিমান এইটো চামুচৰ পৰা আগতীয়াকৈ জ্বলোৱা আছিলে বন্ধুসকল বেছি হিট পাই চব পলাইছিলে অথনি মানে এতিয়া কেৰাহী দি দিম ইয়াত অলপ গৰম হৈ ল'ব তাৰপিছত ইয়াত দিম মিঠাতেল আৰু কমপ্লিট প্ৰচেছটো ভণ্টিয়ে কৈ যাব কেনেকৈ কি বনাব ন হয় দিয়ক আমি অকল চাব লাগে আৰু দপাক কৰিব লাগে দপাক এইফালে কেৰাহী গৰম হৈ গ'ল এইফালে মিঠাতেলো দি দিলে বন্ধুসকল এতিয়া তেলখিনি গৰম হৈ ল'ব জুই চাবচোন পুৰা হেভিকৈ জ্বলি ৰেডি নিচিনা ভাজিব নে পকৰি নিচিনা কিন্তু বৰা নিচিনা ভাজিব কলিতা নিচিনা নাভাজে মানে বৰা আৰু কলিতা বৰা মানে জানো আৰু টাইটেল বৰা কোনোবাই বৰা লিখে নহয় তাৰ নিচিনা ভাজিব এইফালে তেল গৰম হৈ গ'ল এতিয়া মতে এইয়া চাব এনেকৈ ফ্ৰাই কৰি ল'ব আৰু বৰা বুলি কয় আৰু বেংগলীত প্ৰথমতে এনেকৈ ফ্ৰাই কৰি ল'ব গোটেইখিনি একো নাই বাৰু আমলেট বুলি ভুল নুবুজিব ইয়াত বেচন চন দি পিনি মানে বৰা বনাই দি আছে বৰা চাবচোন এইফালে চাবচোন প্ৰায় ফ্ৰাই কৰা হ'ল আৰু এইফালে ডিমৰ যোনটো মানে এইটো কি পকৰি বুলিয়ে ক'ব আৰু ন বৰা ডিমৰ বৰা তিনিটা বনোৱা হ'ল আৰু এইফালে চাবচোন বনাই আছে এইফালে মা আহিলে আৰু মাথা গৰম হৈ গৈছিলে মানে অকণমান দেৰি আগত বুক বিচাৰি বিচাৰি মাথা গৰম হৈ পিনি এতিয়া পাই পিনি খুচিত মানে একটা বৰা খাই পিনি আধা মৰা হৈ গৈছে আধা মৰা হৈ গৈছে বৰা খাই এইফালে আকৌ ছেম ষ্টাইলতে মানে আকৌ ফ্ৰাই কৰিবগৈ আৰু এইফালে চাবচোন বেকগ্ৰাউণ্ড চাউণ্ডটো আপোনালোকে ইগন'ৰ কৰিব যিহেতু কি ক'ম আৰু আজি নকওঁ আৰু একদম যোনটো টাইমতে মানে আমি বনাই আছোঁ এইটো টাইমতে ওপৰৰ পৰা উৰি আছে অথনিৰ পৰা আমি বনাই আছোঁ যে টেষ্টি ৰেচিপি এইটো কাৰণে বিচাৰি আছে নেকি আজি কুকুৰ নিচিনা ঘূৰি আছে মানে তাৰপিছত বৰাখিনি বনোৱা হ'ল এইফালে চাব পূৰা ৰঙচীয়া টাইপ হৈ গৈছে কেনেকুৱা লাগিছে চাই কমেণ্ট ছেকশ্যনত জনাব বন্ধুসকল এইফালে চাব লাগিছে আৰু ফ্ৰাই কৰাৰ পাছত আকৌ গ্ৰেভিটোও বনাব আছে এইটোৰ কাৰণে অপেক্ষা কৰিব লাগিব এতিয়া বহুত টাইম মানুহ কয় না ধৈৰ্য কৰ ধৈৰ্য চাপাৰ কা ফল মিঠা হতা জৰা চাবাৰ কৰ এইফালে চাবচোন 6টা হ'ল আৰু 6টামান হ'ল আৰু বনোৱা আকৌ ছেম প্ৰচেছত আকৌ ফ্ৰাই কৰিবগৈ আৰু কণ্টিনিউ হৈ থাকিব এইটো এইফালে চাব পকৰীখিনি মানে প্ৰায় ফ্ৰাই কৰা হ'ল আৰু এইফালে তাৰপিছত এইফালে চাব কেৰাহীও গৰম হৈ গ'ল এইফালে আকৌ মিঠাতেল দি দিলে বন্ধুসকল আৰু বন্ধুসকল কাৰিকৰ পৰুৱা লগালগ মানে একটা হামলা মই আৰু ৰজত ভাই খাইছা তই আগত খাই ল তামাম সোৱাদ দেই সোৱাদ ন এইফালে মানে ভণ্টিয়ে পলাওতে তপন ভাই আৰু মই ট্ৰাই কৰি আছোঁ এইফালে চাব চুৰ কৰি মজা হৈছে কিন্তু পকৰীটো টেষ্টি বহুত চুৰ কৰি খোৱা বস্তুটো মজাই বেলেগ ন আজি কাৰিকৰ বেলেগটো একচুৱেলি মানে কালো জিৰা দিব লাগে যিহেতু কালো জিৰা নাই এইফালে জিৰা দি দিছিলে আৰু নে কি ভণ্টিয়ে কোৱা মতে আৰু এতিয়া পিঁয়াজ দি দিব এইফালে
পিঁয়াজখিনি মানে ৰঙচীয়াকৈ ভাজি ল'ব আৰু যেতিয়ালৈ পিঁয়াজৰ পৰা মানে তেলখিনি এৰি নিদিয়ে ন তেতিয়ালৈ ফ্ৰাই কৰি ল'ব। সোৱাদ অনুসাৰে ইয়াত নিমখ গ'ল। এয়া চাব আকৌ পূৰা ৰঙচীয়াকৈ মানে ফ্ৰাই কৰি আছে এইফালে। এটা দি লাৰ দিছে নহ'লে জ্বলি যাব ন। এতিয়া ইয়াত গ'ল হালধি বন্ধুসকল। পিঁয়াজখিনি প্ৰায় ফ্ৰাই কৰা হ'ল আৰু এতিয়া এইফালে চাব আলুখিনি দি দিছে ইয়াত। এতিয়া আলুখিনি ভালকৈ ভাজি ল'ব। এইফালে এতিয়া ইয়াত দিব ৰেড চিলি পাউডাৰ। তাৰপিছত 1 চামুচ ইয়াত দিলে কৰিয়েণ্ডাৰ পাউডাৰ। এতিয়া আকৌ এটা দি লাৰ দিবগৈ মানে। এইফালে চাব জিঞ্জাৰ গাৰ্লিক পেষ্ট যোনটো আছিলে সেইফালে একেলগে দি দিছেগৈ আৰু সেইফালে চাবচোন। এইফালে মছলাখিনি ভাজা হ'ল। ইয়াত যাব পানী লাষ্টত। ৱাটাৰ ছাপ্লাই হৈ গ'ল ইয়াত। ৱাটাৰ ছাপ্লাই ন। এতিয়া বন্ধুসকল লাষ্টত জুই মেইন আৰু সেইটো সিজিব লাগে সোনকালে এইটো কাৰণে। 90% এইফালে আলু সিজিলে আৰু ভণ্টিয়ে মানে চেক কৰি চাইছিলে সিজিছে নে সিজা নাই নে কি। 80% সিজিলে নেকি? অঁ মই ভাবিছোঁ 90% সিজিলে নেকি। আৰু অলপ ভালকৈ মানে আলুখিনি সিজি ল'ব। তাৰপিছত লাষ্টত এই পকোৰাখিনি আৰু গৰম মছলা যাব লাষ্টত। এইফালে নিমখ টেষ্ট কৰি আছে দেই। নিমখ হৈছে নাই? কম হৈছে নেকি? এইফালে লাষ্টত আকৌ নিমখ দি দিলেগৈ। বহুত কমিছে নেকি নিমখ? মানে মই কমকৈ দিওঁ, পিছত কম হ'লে মানে লৈ খাব পাৰে ন। বেছি হ'লে বেয়া ন। আৰু এইফালে চাব কেঁচা জলকীয়াখিনি দি দিছে মানে লাষ্টত। লাষ্টত এইফালে চাবচোন আণ্ডাৰ যোনখিনি পকৰীখিনি বনাইছিলে যে এইফালে লাষ্টত দি দিছে আৰু গ্ৰেভিত। কমাই আছে বাৰু জুইটো। এইফালে চাব লাষ্টত ইয়াত যাব কি গৰম মছলা। লাৰ দিছেগৈ আৰু লাষ্টৰ ফালে। এইটোৱে আছিলে বন্ধুসকল কমপ্লিট প্ৰচেছটো আৰু গ্ৰেভি কমপ্লিট। এতিয়া ঠাণ্ডা হ'বৰ কাৰণে নমাই দিলে আৰু কেৰাহীৰ পৰা। এইফালে চাবচোন তলত ঠাণ্ডা হ'বৰ কাৰণে থৈ দিছে। যোনটো বেংগলী কাৰী বনাইছিলে যে এইফালে চাব ৰেডি। এইফালে খাবৰ কাৰণে তাকে বহি লৈছোঁ দেই আগতে। জলকীয়া কেঁচা জলকীয়া সোৱাদটো আমেজিং। আৰু ভণ্টিক থেংক ইউ দেই, ইমান টেষ্টি ৰেচিপি এটা বনাই খোৱাৰ কাৰণে। আপোনালোকেও ট্ৰাই কৰি চাব এবাৰ। কথাই ওলোৱা নাই মানে ইমানেই টেষ্ট হৈছে খাই পেলাই। খালে ন ইয়াতে বুজা যায় মানে 2টা আণ্ডা দি মানে 10জন মানুহ খুৱাব পাৰিম, বুজিছেনে? ইমান কথা হয় নাই? সেইটোৱে ঘৰত কিবা নাথাকিলে আলহীক কি খুৱাম বুলি ক'লে 2টা আণ্ডা পৰা কি 2টা আণ্ডা আমলেট কৰি দিম, আলু চাটনি, সেইটো নহয় আকৌ
দুইটা আন্দা প্ৰায় 10জন মানুহ খাব পাৰে আৰামছে